নমস্কাৰ বন্ধুসকল, আজিৰ দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল, বিশেষকৈ আপোনালোক যিসকল মহিলাই তো আপোনালোকৰ যোনজনী অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে এই 10 জুনত লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে সেই টকাটো কি কাৰণে লাভ নকৰিলে, তো চৰকাৰে আপোনালোকে সেই টকাটো কি কাৰণে নিদিলে, তো এতিয়া বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব হ'লে তো আপোনালোকে কি কৰিব লাগিব, তো তাৰ ওপৰত অসম চৰকাৰৰ পৰা বৰ্তমান খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কি কাৰণত আপোনালোকে সেই টকাটো লাভ নকৰিলে, আপোনালোকে এতিয়া কি কৰিলে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম, আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰি ৰাখিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বোৰ আহি থাকিব তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, পুৰণা যিসকল হিতাধাৰীকাৰী আছিলে, যিসকল মহিলা আছিলে, যিসকলে আপোনালোকে আগতে অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছিলে, তো কিবা ক্ষেত্ৰত যদি আপোনালোকে এইবাৰ 10 জুনত টকাটো লাভ নকৰিলে তো আপোনালোকে কি কাৰণে আপোনালোকে লাভ নকৰিলে, তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আপোনালোকে জানে যে নতুনকৈ আপোনালোকক অৰুণোদয় আঁচনি 3.0 ফৰ্ম দিয়া হৈছিলে। তো নতুন পুৰণা সকলোৱে আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিবলৈ কৈছিলে। তেনে ক্ষেত্ৰত যদি আপোনালোকে এই ফৰ্মখন ফিল আপ নকৰিলে, পুৰণা যিসকল হিতাধাৰীকাৰী আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেইটো কাৰণে এই টকাটো লাভ নকৰিলে। তো বন্ধুসকল আপোনালোকে জানে যে পুৰণা যিসকল আপোনালোকৰ মহিলা আছিলে, তো সেইসকল লোকে আপোনালোকে যোনটো অৰুণোদয় আঁচনি আপোনালোকৰ ৰেচন কাৰ্ড সৈতে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড লৈ আপোনালোকক ভেৰিফাই কৰিব কৈছিলে, অৰ্থাৎ আপোনালোকৰ ফৰ্ম মুকলি হৈছিলে। তো আপোনালোকে যদি সেই ফৰ্মখন এতিয়ালৈকে আপোনালোকে ফৰ্ম ফিল আপ নকৰিলে তো সেইসকল লোকে আপোনালোকে এই অৰুণোদয় আঁচনি টকাটো লাভ নকৰিলে। তো আৰু বন্ধুসকল আপোনালোক যিসকল লোকে এই অৰুণোদয় আঁচনি আপোনাৰ 3.0 ফৰ্ম ফিল আপ কৰি জমা কৰিলে, তো সেইসকল লোকে যদি আপোনালোকে লাভ নকৰিলে তো আপোনালোকে কি কাৰণে আপোনালোকে লাভ নকৰিলে আপোনালোকক মই এতিয়া জনাই আছোঁ। তো যোনটো নেকি বৰ্তমান খবৰ আহিছে যে আপোনালোকে সেইসকল লোকে আপোনাৰ জুলাই মাহৰ 10 তাৰিখে আপোনালোকে টকাটো লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে যে ব্লকত আপোনালোকে ফৰ্মবোৰ বৰ্তমান প্ৰেৰণ কৰা হৈছে, তো তাত অলপ প্ৰচেছিং হয়, অলপ টাইম লাগে, তো আপডেট নোহোৱাৰ কাৰণে তো আপোনালোকে সেইসকল মহিলাই এই টকাটো লাভ নকৰিলে। কিন্তু বন্ধুসকল আপোনালোকে জুন মাহৰ 10 তাৰিখে লাভ নকৰিলে কোনো কথা নাই, আপোনালোকে জুলাই মাহৰ 10 তাৰিখে সেই টকাটো লাভ কৰিবই। তো বন্ধুসকল আপুনি যদি এতিয়ালৈকে সেই ফৰ্মখন ফিল আপ কৰি জমা কৰা নাই, অতি সোনকালে আপোনালোকৰ যোনটো নেকি ৰেচন কাৰ্ড আৰু আপোনালোকৰ যিখিনি নেকি আপোনালোকৰ ডকুমেণ্টছ হয়, আপোনালোকৰ যেনেধৰণৰ আধাৰ কাৰ্ড পান কাৰ্ড সেইখিনি আপোনালোকে লৈ আপোনালোকে অতি সোনকালে আপোনালোকে সেই ফৰ্মখন জমা কৰক। তো এতিয়া বন্ধুসকল আপোনালোকক মই নতুনসকলৰ কাৰণে জনাই আছোঁ, যিসকলে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আপোনালোকে আবেদন কৰিছিলে, তো আবেদন কৰাৰ পাছত যদি এতিয়ালৈকে আপোনালোকে সেই টকাটো লাভ কৰা নাই, তো বন্ধুসকল সেইসকল লোকে আপোনালোকে চিন্তা কৰিব নালাগে। তো কিছুসকল লোকে বৰ্তমান যোনটো নেকি খবৰ পাইছোঁ, কিছুসকল মহিলাই এই টকাটো লাভ কৰিলে, যিসকলে নতুনকৈ আবেদন কৰিছিলে। তো জুনৰ 10 তাৰিখে আপোনালোকে সেইসকল মহিলাই টকাটো লাভ কৰিলে। বাকী যিসকল আপোনাৰ মহিলাই এতিয়ালৈকে বাকী আছে, তো বন্ধুসকল সেইসকল মহিলাই আপোনালোক জুলাই মাহত সেই টকাটো লাভ কৰিব। তো কিছুমান এনেধৰণৰ আপোনালোকৰ ইছ্যুৰ কাৰণে আপোনালোকে সেই টকাটো লাভ নকৰিব পাৰে, কাৰণ আপোনালোকৰ ব্লকত আপোনাৰ প্ৰচেছিং হয়, আপোনালোকে এইবোৰ আপডেট হয়, তো তাত টাইম লাগিব পাৰে। তো সেইটো কাৰণে আপোনালোকে এই টকাটো লাভ নকৰিলে, কিন্তু কোনো চিন্তা নাই, আপোনালোকে জুলাই মাহতে আপোনালোকে একেলগতে নতুন পুৰণা সকলো লোকে আপোনালোকে এই টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰাটো বহুতে জৰুৰী। যদি আপোনালোকে সেই ফৰ্মখন ফিল আপ নকৰে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি টকাটো লাভ নকৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট বা ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।